ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 7 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতিপুৱা 4:52 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:05 পৰ্যন্ত। তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:26 পৰা 9:09 পৰ্যন্ত, আকৌ 10:51 পৰা 11:32 পৰ্যন্ত, আকৌ 1:01 পৰা 3:06 পৰ্যন্ত, আকৌ 4:29 পৰা 5:34 পৰ্যন্ত, আকৌ 6:02 পৰা 6:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:09। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি কোনো বিশেষ কামত সফলতা লাভ কৰিবলৈ গৈ আছে, অৰ্থাৎ আপুনি অন্য কামত মনোযোগ দিলে আজি সেইবোৰত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰত আপোনাৰ মেৰামতি আৰু যত্ন লোৱাত আপুনি ভাল সময় আজি পাৰ কৰিব পাৰিব আৰু আজি পৰিয়ালৰ সৈতে আপোনাৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। বহুদিনৰ মূৰত আপোনালোকে যদি আৰু যি ক'ৰবাত ফুৰিবলৈ বা ভ্ৰমণ কৰিব লগা হয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ সৈতে কৰক। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখা পাব। বিবাহিত লোকৰ আজি ঘনিষ্ঠ লোকৰ সৈতে কিছু মতানৈক্য থাকিব পাৰে, গতিকে আপোনালোকে অলপ যত্ন কৰিব যাতে সম্পৰ্কবোৰৰ যাতে কোনো ধৰণৰ অৱনতি নঘটে। বিশেষকৈ আপোনালোকৰ কথা বতৰা পাতোঁতে অলপ সচেতন হ'ব লাগিব, কোনো ধৰণৰ যাতে ভুল শব্দৰ প্ৰয়োগ নকৰে, নহ'লে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি পাব। বৰ্তমান সময়ত কোনো সমস্যাৰ লৈ বেছি চিন্তা নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি ইতিবাচক হৈ থাকে তেনেহ'লে সকলো সমস্যাৰ সমাধান লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বেছি কাম নথকাৰ বাবে আপুনি আজি উদ্বিগ্নতাত থাকিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য সহকাৰে ৰাখিব লাগিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি মনোযোগ দিব। বৰ্তমান সময়ত আপোনালোকৰ যদি মন্দাৱস্থাৰ সৃষ্টি হয় তথাপিও আপোনাৰ প্ৰচেষ্টাৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব। নতুন পৰিকল্পনা বৰ্তমান সময়ত আপুনি নকৰাটোৱে ভাল, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিখিনি কাৰ্যকলাপ আছে বা বৰ্তমানৰ যিখিনি আপুনি কামত জড়িত হৈ আছে সেইবোৰতে বেছিকৈ গুৰুত্ব আৰোপ কৰক, তাতে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। গতিকে ইতিবাচক চিন্তা কৰি আগবাঢ়ি যাওক। আৰু এই সময়ত আপুনি টকা সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব বা ক'ৰবাত বিনিয়োগ কৰাৰ কথা নাভাবিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে সঠিক জ্ঞান নথকাৰ বাবে। সেইবাবে সঠিক তথ্য লৈ যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ অলপ ৰিস্কি সিদ্ধান্ত হৈ যায়, গতিকে এই ৰিস্ক প্ৰৱণতা থকা কামৰ পৰা অলপ আজি বিৰত থকাটোৱে ভাল হ'ব। কম্পিউটাৰ মাৰ্কেটিং আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সফলতা লাভ কৰিব পাৰিব, গতিকে এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি ভাল লাভ কৰাৰ সুবিধা পাব। পৰিয়ালৰ পৰিৱেশ সুখী আৰু নিয়মিত ভিত্তিক হৈ থাকিব, গতিকে আপোনালোকৰ পৰিয়ালত আজি কোনো ধৰণৰ বিশৃংখলৰ পৰিৱেশৰ সৃষ্টি নহয়। আপোনালোকে সকলো সদস্যৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। বিশেষকৈ আজি আপোনাৰ ঘৰত আত্মীয় অহাৰ পূৰ্ণ সম্ভাৱনা আছে, তেওঁলোকৰ সৈতে আজি আপুনি ইতিবাচক সময় পাৰ কৰিব পাৰিব আৰু আপোনাৰ মনো আজি ভাল হৈ থাকিব। ইয়াৰ ফলস্বৰূপে আপোনাৰ পৰিয়ালত আজি আপোনালোকে এক ধুনীয়া পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। একেলগে ক'ৰবাত যদি ধৰ্মীয় অনুষ্ঠান বা ক্ষেত্ৰত আপুনি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকে মানসিক শান্তিও লাভ কৰিব। আৰু আজি আপুনি পুৰণি বন্ধু এজনক লগ পাই পুৰণি স্মৃতিবোৰ সতেজ কৰিবলৈ সুবিধা পাব আৰু ইয়াৰ ফলত আপুনি আজি সতেজতা অনুভৱ কৰিব। বতৰ পৰিৱৰ্তন আৰু প্ৰদূষণৰ বাবে এলাৰ্জিৰ সমস্যা হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। অন্যথা খাদ্যৰ ফলত আপোনাৰ স্বাস্থ্যভিত্তিক কিছু ৰোগে দেখা দিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব, ভাল খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু সদায় আপোনালোকে ৰোগ প্ৰতিৰোধ কৰিব হ'লে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব। ই আপোনালোকক মানসিক আৰু শাৰীৰিক দিশত স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1।
এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপুনি নিশ্চয় দিনটোৰ শেষত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ সৈতে আজি আপুনি ভাল সময় কটাব পাৰিব। তেওঁলোকৰ সৈতে আপুনি ক'ৰবালৈ লৈ যোৱাৰ চিন্তা চৰ্চা কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু লগতে মানসিক শান্তিও লাভ কৰিব। আৰু ঘৰতে আজি আপুনি বেছিভাগ সময় কটাবলৈ সক্ষম হ'ব। গছ গছনি ৰোপণ কৰিলেও আজি আপুনি সুখী হৈ থাকিব আৰু পৰিয়ালৰ সৈতে বিশেষ আলোচনাটো আজি মিলিত হৈ আপোনালোকে ইতিবাচক আলোচনা কৰিবলৈ সক্ষম হ'ব। কিছুমান বিশেষ বস্তু কিনাৰো আজি সুযোগ পাব ঘৰৰ কাৰণে আৰু ইয়াৰ ফলত ঘৰত আপোনালোকৰ এক আনন্দৰো সৃষ্টি হ'ব। সকলো সদস্যই মিলিত হৈ ঘৰতে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে শান্তি লাভ কৰিব। সদায় ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। মনত ৰাখিব যে অলপ খং আৰু খৰখেদাই কৰা কামবোৰ আপোনাৰ বাবে নষ্ট হ'ব পাৰে। সেইবাবে আচৰণত কোমলতা বজাই ৰাখিব আৰু সদায় কামবোৰ কৰোঁতে শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। আৰু অচিনাকি মানুহৰ লগত কোনো ধৰণৰ আচৰণ নকৰাটোৱেই ভাল, অৰ্থাৎ তেওঁলোকৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাৰাখিব, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ আপোনাৰ সৈতে কিবা যদি ব্যৱসায় বা বাণিজ্য আদিত জড়িত হৈ আছে তেনেকৈ প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে যিমান পাৰে অচিনাকি মানুহৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব নালাগে আৰু লগতে আপোনালোকৰ মানসিক শান্তিও বজাই ৰাখিব পাৰিব। আপোনাৰ সঠিকভাৱে কাম কৰা অভ্যাসে ব্যৱসায়িক ব্যৱস্থাটো ভালদৰে চলাই নিব, কিন্তু মেচিন আদিৰ লগত জড়িত কামত কিছু সমস্যা হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্ক হ'ব, যাতে অলপ বেয়া হ'লে আপুনি এই বস্তুবোৰ সলাই লয় বা মেৰামতি কৰি লয়। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক ক্ষতি নহ'ব। বিপণন সম্পৰ্কীয় কামবোৰ আজি সাৱধানে কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কামবোৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে কামবোৰ কৰোঁতে অলপ ধৈৰ্য সহকাৰে কৰিবলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব। গতিকে বৰ্তমান সময়খিনি আপুনি অকলেই সকলোখিনি চম্ভালিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক যি আয় সেইবোৰ আপুনি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত হোৱা পাৰস্পৰিক সমন্বয়ে ঘৰৰ ব্যৱস্থাটো ভালদৰে ৰখাত সহায় কৰিব আৰু আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়াৰ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়ালৰ খুবেই প্ৰয়োজন হ'ব আৰু আপোনাৰ যি সিদ্ধান্ত হ'ব সেইবোৰ আপুনি আজি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আজি বিশেষভাৱে ধ্যান দিব আৰু সকলো সদস্যই একেলগে মিলিত হৈ আপোনালোকে ঘৰতে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত মিলা প্ৰীতিৰ ভাৱ জাগ্ৰত হ'ব আৰু লগতে সকলো সদস্যই আনন্দ লাভ কৰিব। বয়োজ্যেষ্ঠসকলেও আজি ঘৰৰ লগত জড়িত কিবা এটা আলোচনাত আপোনালোকৰ সহায় বিচাৰিব পাৰে আৰু এই ক্ষেত্ৰত যদি আপোনালোকে ভাল পৰামৰ্শ আগবঢ়ায় তেনেহ'লে তেওঁলোকেও আপোনালোকক আশীৰ্বাদ দিব আৰু যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ নাইকিয়া হ'ব ধৰিব আৰু সকলোৰে মাজত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচক ফলাফল দেখা পাব, কিন্তু আপোনালোকে এইটো মনত ৰাখিব লাগিব যাতে ইজনে সিজনক বিশ্বাস কৰে আৰু সৎ হয়। যদি আপোনালোকে সম্পৰ্কত সৎ হ'ব নোৱাৰে তেনেহ'লে আপোনাৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে সংগীৰ সৈতে আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰক। ইজনে সিজনৰ সমস্যা বুজি পাওক আৰু আগবাঢ়ি যাওক। এনেধৰণে যদি আপোনালোকে চলি থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সঠিকভাৱে আপোনাৰ ৰুটিনবোৰ সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি স্বাস্থ্য ভাল কৰিব বিচাৰে তেনেহ'লে আপোনাৰ স্বাস্থ্যজনিত যিবোৰ ভাল খাদ্যাভ্যাস আৰু ৰুটিন সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামৰ দৰে কামবোৰতো আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি নিজকে বহু ধৰণৰ কামত ব্যস্ত ৰাখিব আৰু সামাজিক কামত আপোনাৰ আজি বিশেষ অৱদান থাকিব, যাৰ ফলত আপোনাৰ সমাজত আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে সামাজিক কাম কাজত আপোনাৰ আজি ওতপ্ৰোতভাৱে জড়িত হোৱাৰ ফলত আপুনি আজি নিজকে ভাগ্যশালী বুলিও অনুভৱ কৰিব। বন্ধু বান্ধৱী আৰু আত্মীয়ক আজি লগ পোৱাৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতে হোৱা আপোনাৰ আলোচনাই এক সঠিক পথ দেখুৱাব। আপোনাৰ স্বভাৱ আৰু আত্মবিশ্বাস আজি উন্নত কৰাৰ দিন হ'ব, গতিকে সেইবোৰত আপুনি গুৰুত্ব আৰোপ কৰক আৰু নিজৰ স্বভাৱ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। খৰখেদা আৰু অসাৱধানতাৰ ফলত আপোনাৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ যাতে ভৱিষ্যতে নহয় তাৰ প্ৰতি ধ্যান ৰাখিব।
জীৱনৰ সত্য বুজিব আৰু যিকোনো কঠিন পৰিস্থিতিত সাহস বজাই ৰাখিবলৈ আজি শক্তি পাব আৰু আপোনাৰ ইচ্ছা অনুসৰি আজি কিবা এটা নহ'লে খং নকৰিব, শান্তভাৱে নিজৰ কথাবোৰ ক'বলৈ চেষ্টা কৰক আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সাহস বৃদ্ধি কৰিব আৰু জীৱনত সফলতা লাভ কৰাত আপোনাক সহায়ো কৰিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো লেনদেন বা বিনিয়োগ কৰাৰ সময়ত আজি অতি সাৱধান হ'ব, কাৰণ প্ৰতাৰণা হোৱাৰ আজি সম্ভাৱনা আছে। যদি কোনো ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ কাৰণে কোনো ধৰণৰ ভ্ৰমণ কৰাটো আপোনাৰ বাবে ফলদায়ক নহ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে আপুনি আজি মনোযোগ দিয়ক। আজি আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিলেও আপোনাৰ কম লাভৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে, গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কিছুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আজি সমাধান পাব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে আপোনালোকক সহায় কৰিব আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ ফলতে আপোনালোকৰ ঘৰখন আজি সুখী হৈ উঠিব। গতিকে তেওঁলোককো আপুনি সহায় কৰক আৰু ঘৰখন ভাল কৰি ৰাখিবলৈ বিশেষভাৱে গুৰুত্ব দিয়ক, কাৰণ ঘৰখন যদি আপুনি নেতিবাচক কৰি তোলে তেনেহ'লে আপোনাৰ বাবে নিজৰে বেয়া হ'ব, কাৰণ আপুনি ঘৰত শান্তি নাপায়। গতিকে ঘৰুৱা ক্ষেত্ৰত আপুনি শান্তি বজাই ৰাখিবলৈ হ'লে সকলো সদস্যৰ লগত ভালদৰে মিলিজুলি থাকক। কিবা যদি সুবিধা অসুবিধা হয় তেনেহ'লে আপুনি আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ উত্তেজনাৰ সৃষ্টি কৰিলে আপোনালোকৰ কাৰোৰে ভাল নহয়, অথচ আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব। সেইবাবে কোনো কাৰণতে যাতে আপোনাৰ ঘৰৰ পৰিৱেশ বেয়া নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অলপ ত্যাগ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ত্যাগ নকৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ কোনো কাৰণতে ভাল নহ'ব। অলপ এৰা ধৰাৰ মাজত চলিলে আপোনালোকৰ ভালদৰে আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ লগত অলপ সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু বতৰৰ লগত নিজকে ৰক্ষা কৰি চলিবলৈ আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়াম দৈনন্দিনভাৱে কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুন্দৰ পৰিৱেশ বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিচ্ছিন্নতা চলি আছিলে তেনেহ'লে আজি শান্তিপূৰ্ণভাৱে সমাধান পাব। এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে এই ক্ষেত্ৰত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি আনন্দ কৰিবলৈ সক্ষম হ'ব। পূৰ্বৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ পাহৰি নতুন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ আগুৱাই যাবলৈ সফল হ'ব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে আজি দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব আৰু দিনটো আনন্দৰে পাৰ হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে পাৰ কৰিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ লগত ভালদৰে মিলিজুলি থাকক আৰু নিজৰ ভাল লগা কামবোৰো কৰিবলৈ যত্ন কৰক। ই আপোনালোকক সতেজতা প্ৰদান কৰিব। আজি আপুনি কোনো ধৰণৰ ব্যক্তিগত কামৰ বাবে ঋণৰ পৰিকল্পনা নকৰিব বা ঋণ ল'বলৈ কোনো কাৰণে যত্ন নকৰিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি ঋণৰ কাৰণে পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য সহকাৰে কেইদিনমান চলিবলৈ চেষ্টা কৰক। তাৰপিছত আপুনি এই ক্ষেত্ৰত ভাবিলে আপোনাৰ ইতিবাচক ফলাফল ওলাই আহিব। আৰু এজন বিশেষ ব্যক্তিৰ সমালোচনাৰ বাবে আজি আপুনি দুখ অনুভৱ কৰিব পাৰে। গতিকে নিজকে ব্যস্ত কৰি ৰখাত আপুনি যত্ন কৰক। মনৰ শান্তিৰ বাবে আপুনি নিস্তব্ধ ঠাইত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আপোনাৰ মনলৈ কিছু সকাহো আহিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো কামত প্ৰতিটো সিদ্ধান্তই আজি নিজে ল'বলৈ চেষ্টা কৰক, কাৰণ এই সময়ত আপোনাৰ কাম কৰাৰ ক্ষেত্ৰত কিছু উন্নতি অনাৰ প্ৰয়োজনীয়তা থাকিব। আৰু দূৰৰ যিবোৰ সম্পৰ্কীয় যোগাযোগৰ উৎস আছে সিহঁতৰ লগত আপুনি ভালদৰে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ পৰাও আপুনি চুক্তি আশা কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব। আৰু আজি আপোনাৰ বেছিভাগ কাম ফোনৰ যোগেদি হ'ব, গতিকে ফোন কলক আজি আওকাণ নকৰিব। ভালদৰে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখনত মনোযোগ দিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থাকিব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো উন্নত কৰিবলৈ হ'লে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি ভাৱ বজাই ৰাখক আৰু পৰিয়ালত আজি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কিবা যদি সৰুকৈ হ'লেও অনুষ্ঠান এটা পাতে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু অবিবাহিতসকলৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে বা খবৰ অহাৰ সম্ভাৱনা আছে। ই আপোনালোকক আনন্দিত কৰি তুলিব আৰু অবিবাহিত সদস্যজনৰ বাবেও মানসিক শান্তি প্ৰদান কৰিব। গতিকে পৰিয়ালৰ কথা সকলোৱে চিন্তা কৰাটো ভাল। সকলোৱে যদি পৰিয়ালৰ কথা চিন্তা কৰে তেনেহ'লে আপোনাৰ পৰিয়াল ব্যৱস্থা কোনো কাৰণতে নেতিবাচক নহয়।
গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অৰিহণা দিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বজাই ৰাখিবলৈ হ'লে ক'ৰবালৈ যোৱাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে আজি যদি আপুনি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে মানসিক শান্তি লাভ কৰিব। স্বাস্থ্য ঠিকেই থাকিব আজি, কিন্তু নিশ্চিতভাৱে ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপোনাৰ গুৰুত্ব দিবলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খাদ্যাভ্যাসৰ ফলত আপোনাৰ স্বাস্থ্যজনিত কিবা ৰোগ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ভালদৰে খাদ্যাভ্যাস ৰাখিব আৰু সুষম আহাৰে গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকে আজি সঠিক ৰুটিন বজাই ৰাখি কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ হঠাতে উন্নত অৱস্থাত পাব আৰু আপুনি আজি শক্তিশালী অনুভৱ কৰিব। নিজৰ কামত আজি মনোনিৱেশ কৰিব পাৰিব। পৰিস্থিতিয়ে আপোনাৰ নতুনকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু আপুনি আজি মানসিক শান্তিও লাভ কৰিব। নিজৰ বুদ্ধিমত্তাৰে আজি কাম কৰিলে আপোনাৰ সফলতা পাবলৈ নিশ্চয় আপুনি সক্ষম হ'ব আৰু আজি আপুনি অলপ নিজকে স্বাৰ্থপৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ নহ'লে কোনোবাই আপোনাক প্ৰতাৰণা কৰিবলৈ সুবিধা পাব পাৰে। কাৰোবাৰ মধুৰ কথাত আজি আপুনি নপৰিব, নহ'লে আপোনাৰ কোনোবাই নিজৰ লাভৰ বাবে আপোনাৰ ক্ষতি কৰিব পাৰে। সেইবাবে নিজকে অলপ ব্যস্ত কৰি ৰাখিব, বেছিকৈ আপুনি সময় নিদিব। বিশেষকৈ অচিনাকি মানুহৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন নকৰিব আৰু ধৰ্মীয় কামত আজি কিছু সময় কটালে আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। ব্যৱসায়িক কাম কাজৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, কিন্তু ব্যৱসায়িক পৰিকল্পনাবোৰ গোপনেৰে ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ পৰিকল্পনাবোৰ যদি কোনোবাই জানিব পায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে আৰু সেইবোৰ সুবিধা তেওঁলোকেও ল'ব পাৰে। আৰু লগতে প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো চকু ৰাখিব, কাৰণ তেওঁলোকে আপোনাৰ আজি ক্ষতি কৰিব পাৰে। সেইবাবে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপতে আপুনি গুৰুত্ব দিব। নিজৰ ব্যৱস্থাবোৰ ভালদৰে ৰাখিবলৈ হ'লে আপুনি গুৰুত্ব দিয়ক। আভ্যন্তৰীণ ক্ষেত্ৰত যদি কিবা পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজনীয়তা থাকে তেনেহ'লে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল হৈ থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব আৰু তেওঁলোকৰ লগত আপোনালোকে যদি আজি মিলিত হৈ আলোচনাত বহে তেনেহ'লে বহু ধৰণৰ কথাত আপোনালোকে সন্মতি দিব আৰু ঘৰৰ পৰিৱেশ আকৌ মধুৰতাপূৰ্ণ হৈ উঠিব। ঘৰতে আজি আপোনালোকৰ শুভ অনুষ্ঠানৰ আয়োজনো হ'ব পাৰে, গতিকে সকলো সদস্যই একত্ৰিত হৈ আজি শুভ অনুষ্ঠানৰ আপোনালোকে অংশী হ'বলৈ যত্ন কৰক। পৰিয়ালৰ কথা আপোনালোকে বিশেষভাৱে চিন্তা কৰাটো উচিত হ'ব। বৰ্তমান সময়ত আপোনালোকৰ কোনো সদস্যৰ নেতিবাচক প্ৰভাৱৰ বা নেতিবাচক কৰ্মৰ ফলত আপোনালোকৰ পৰিয়ালত প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজকে ইতিবাচক কৰি ৰাখক আৰু পৰিয়ালতো আপুনি সেই প্ৰভাৱ বজাই ৰাখক। সন্তানৰ কিছু ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব। সেইবাবে আপোনালোকে সন্তানৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু তেওঁলোকক ভাল পৰামৰ্শ আগবঢ়াবলৈ যত্ন কৰিব, যাতে তেওঁলোকে ভৱিষ্যতে আৰু এনেধৰণৰ কাৰ্যকলাপ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি ঘৰৰ পৰা যদি আপোনালোকে অনুমোদন লয় তেনেহ'লে সেইবোৰ ইতিবাচক ফলাফল লাভ কৰিব। যিকোনো ধৰণৰ ৰিস্কি কামৰ পৰা আজি আঁতৰত থাকক, কাৰণ আপোনাৰ আজি আঘাত পোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ আজি যান বাহন চলাওঁতে আপুনি অলপ সাৱধান হ'ব লাগিব। গতিকে এইবোৰ নীতি নিয়ম মানি চলিলে আজি আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু লগতে আপুনি স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি আপোনাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছুমান ভাল ফলাফল লাভ কৰিব আৰু আপুনি আজি আনন্দিত অনুভৱ কৰিব, কাৰণ আজি আপোনাৰ লগত জড়িত যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ গৈ আছে আৰু লগতে নতুন সুযোগৰো কিবা সন্ধান লাভ কৰিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ আছিলে তেন্তে সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান পাব। আজি যিকোনো ধৰণৰ বিপদত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা লাভ পাব বা তেওঁলোকৰ সহায় সহযোগিতা পাব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সম্পৰ্ক ভাল হ'ব। এলাহৰ বাবে আজি বহু কামত আপোনাৰ পলম হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। আপুনি যদি সক্ৰিয় হৈ থাকে আৰু ভালদৰে আপুনি আগবাঢ়ে তেনেহ'লে সেইবোৰতো আপুনি নিশ্চয় সফল হ'ব।
আজি আপুনি কথা কওঁতে ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে কথা কোৱাৰ ধৰণ উন্নত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সকলোৰে সৈতে শান্তপূৰ্ণভাৱে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব। খৰচৰ ক্ষেত্ৰত আজি বেছি উদাৰ নহ'ব, নহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি বাজেট অনুসৰি চলিলে কোনো ধৰণৰ আপোনাৰ সমস্যা নাথাকিব। আৰু অলাগতিয়াল বস্তুবোৰত একেবাৰে খৰচ নকৰিব। দেখুৱাৰ বাবে আপুনি যদি খৰচ কৰে তেনেহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি কোনো অংশীদাৰিত্বৰ কাম কথা ভাবিছে তেনেহ'লে প্ৰথমে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰি লওক। কাৰণ বৰ্তমান সময়ত যদি আপুনি এই ক্ষেত্ৰত কোনো চিন্তা চৰ্চা নকৰি আগবাঢ়ে তেনেহ'লে আপোনাৰ যদি ভৱিষ্যতত কিবা যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ বাবে নেতিবাচক হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে বুজি শুনি লৈ তাৰপিছতহে আগবাঢ়িব। আৰু অংশীদাৰসকলৰ সৈতে ভালদৰে আপুনি চিন্তা চৰ্চা কৰি বা তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতিহে আগবাঢ়িব। সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপুনি আজি এই ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। আপোনাৰ অৱদান আজি পৰিয়ালৰ সদস্যসকলৰ বাবে ভাল হ'ব আৰু পৰিয়ালত ইয়াৰ ফলত ইতিবাচকতাও দেখা পাব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে এক ভাল খবৰো আপোনালোকে লাভ কৰিব। সন্তানৰ পক্ষৰ পৰা যদি কিবা ভাল খবৰ লাভ কৰে তেনেহ'লে আপোনালোকে আজি উৎফুল্লিত হ'ব আৰু পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকলৰ বা বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰামৰ্শক কোনো কাৰণতে আওকাণ নকৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ঘৰুৱা পৰিৱেশ একদম সঠিক হৈ থাকিব আৰু আপুনি পৰিয়ালতে ইতিবাচকতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সময় দিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব, কিন্তু আপোনালোকে প্ৰেমৰ সম্পৰ্কত সৎ হ'ব লাগিব। ভাগৰ আৰু মানসিক চাপৰ বাবে আজি আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে সময়ে সময়ে জিৰণি লওক আৰু নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব আৰু কামবোৰ কৰোঁতে আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ খৰচ আৰু আয় দুয়োটাতে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। নহ'লে আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দুয়োটাই সমতুল্য কৰি ৰাখিবলৈ চেষ্টা চলাব লাগিব। বয়োজ্যেষ্ঠসকলৰ সহায়ত আপুনি কিছুমান পুৰণি সম্পৰ্ক উন্নত কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। টকাৰ লগত জড়িত কিছুমান উপকাৰী পৰিকল্পনা আজি আপোনাৰ ঘৰতে কৰিব পাৰিব আৰু সেইবোৰ অতি সোনকালে আপোনালোকে আৰম্ভ কৰি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু পৰিয়ালৰ বাবেও ইতিবাচকভাৱে আপোনালোকৰ ফলাফল দিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে। গতিকে দিনটো আপোনালোকে পৰিয়ালতে আজি ব্যস্ত থকাটো ভাল হ'ব। মনত ৰাখিব যে আপুনি আৱেগেৰে কঢ়িয়াই লৈ কোনো ভুল সিদ্ধান্ত আজি ল'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো খুবেই জৰুৰী হ'ব। ব্যৱহাৰিকভাৱে আপুনি সকলো ক্ষেত্ৰতে আজি বিবেচনা কৰিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ বেয়া ফল নাপায়। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যি কামত কৰি আছে বা যি কাম অব্যাহত চলি আছে সেইবোৰতে বেছিকৈ গুৰুত্ব দিয়ক। আনৰ বিষয়ত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ বাবে সন্মান হানি হোৱাৰ যোগ চলিছে। গতিকে নিজে নিজৰ কামতে গুৰুত্ব দিয়ক, আনৰ কামত একেবাৰে আপুনি হস্তক্ষেপ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক, কাৰণ আপোনাৰ আজি নিজৰ সিদ্ধান্তই ফলপ্ৰসূ হ'ব। সেইবাবে নিজৰ সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হৈছে। আৰু ব্যৱসায়িক পৰিকল্পনা কাৰো আগত যাতে প্ৰকাশ নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব পাৰে। পাৰস্পৰিক সমন্বয়ৰ বাবে আজি পৰিয়ালৰ পৰিৱেশ শান্ত হৈ থাকিব আৰু স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলি পৰিয়ালত আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। অবিবাহিত সদস্যৰ বাবে আজি এক ভাল সম্পৰ্কৰ খবৰ আহিব পাৰে। ইয়ে আপোনালোকৰ পৰিয়ালত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিব আৰু অতি সোনকালে তেওঁলোকে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। ইয়ে সদস্যজনৰ মানসিক শান্তিও বজাই ৰাখিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ ধ্যান দিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে তেওঁলোকে অসুবিধা পাব পাৰে। গতিকে তেওঁলোকক আপুনি ভালদৰে চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব। সময়ে সময়ে তেওঁলোকক পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে ইয়াৰ লগত জড়িত বা স্বাস্থ্যৰ লগত জড়িত কোনো ধৰণৰ খেলিমেলি বা অৱনতি নেদেখে। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে শান্তি লাভ কৰিব।
নেতিবাচক চিন্তাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। সেইবাবে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব আৰু ধ্যান কৰিব। ধ্যানে আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম কৰাব আৰু লগতে সিদ্ধান্তবোৰ লওঁতেও আপোনালোকে ভালদৰে ল'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল হৈ আছে, কিন্তু সময়ৰ সঠিক ব্যৱহাৰ আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব আৰু ভালদৰে আপোনালোকে এই সুযোগবোৰ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপুনি ঘৰৰ মেৰামতি বা উন্নতিৰ সন্দৰ্ভত কিছু আলোচনা কৰিব পৰিয়ালৰ সদস্যৰ সৈতে, আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিত উন্নতি দেখুৱাব। ভৱিষ্যতৰ কোনো পৰিকল্পনাৰ কামো আজি আৰম্ভ কৰিব পাৰে। আজিৰ দিনটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। সেইবাবে পৰিকল্পনাত বেছিকৈ আজি সময় অতিবাহিত কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতিও আজি চিন্তা থাকিব পাৰে, গতিকে তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। হঠাৎ আজি আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে, গতিকে আপুনি বাজেট অনুসৰণ কৰি চলাটো ভাল হ'ব, কাৰণ ইয়ে আপোনালোকক সুসংগঠিত কৰিব আৰু কোনো ধৰণৰ অপচয় নকৰায়। বাহিৰা মানুহৰ পৰা আজি পৰামৰ্শ নল'ব, কাৰণ তেওঁলোকৰ পৰামৰ্শ ল'লে আপোনাৰ বাবে আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজাববীয়াকৈ আপুনি নিজৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান সময়ত মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে, কাৰণ অতি সোনকালে তেওঁলোকৰ পৰীক্ষাত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব, যদিহে তেওঁলোকে আগ্ৰহ দিয়ে। ব্যৱসায়ত আজি আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব, গতিকে কামত সম্পূৰ্ণ মনোযোগ ৰাখক আৰু সময়মতে পে'মেণ্ট পোৱাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাটো উন্নত হ'ব। কিন্তু এজন কৰ্মচাৰীৰ বাবে আজি কিছু সমস্যা বা ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ নিজে ল'বলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকে প্ৰতিটো কামৰ ক্ষেত্ৰত আপুনি ভালদৰে গুৰুত্ব দিব, যাতে কোনো ধৰণৰ ভুল হৈ নাযায়। পৰিয়ালৰ সদস্যৰ মাজত আজি আৱেগিক সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত পৰিয়ালতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু মানসিকভাৱেও শান্তি লাভ কৰিব। পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক যদি সহায়ৰ মনোভাৱ ৰাখে, তেনেহ'লে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু বাহিৰা মানুহৰ কোনো ধৰণৰ পৰামৰ্শৰ প্ৰয়োজনো নহ'ব। গতিকে নিজৰ পৰিয়াল ভালদৰে ৰাখিবলৈ যত্ন কৰিব, ইয়ে আপোনালোকক আগুৱাই লৈ যাব আৰু আপোনালোকে ভাল ফলাফলো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মানহানিৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু সংগীক আপোনালোকে বিশ্বাস কৰিব আৰু লগতে সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। শাৰীৰিক আৰু মানসিক ক্লান্তি আজি আপোনালোকৰ স্বাস্থ্যত দেখা পাব, গতিকে জিৰণি লোৱাৰ লগতে নিজকে আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। খাদ্যাভ্যাস ভালকৈ ৰাখিব, সুষম খাদ্য গ্ৰহণ কৰিব, ইয়ে আপোনালোকক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ কোনো কাম যদি আপোনাৰ পচন্দ অনুসৰি সম্পূৰ্ণ কৰে, তেনেহ'লে আপুনি নিজৰ ভিতৰতে আজি আত্মবিশ্বাস আৰু মনোবল অনুভৱ কৰিব। ইয়ে আপোনালোকৰ আন কামবোৰ কৰাটো সহায় কৰিব। গতিকে নিজৰ মতে আজি কামবোৰ কৰিবলৈ যত্ন কৰিব। নিজে আগতে ৰূপৰেখা বনাই ল'ব, কিদৰে আপোনালোকে আগবাঢ়িব। সেইমতে যদি আপোনাৰ কৰ্ম পদ্ধতি ৰাখে, তেনেহ'লে অতি সোনকালে আপোনালোকে সফলো হ'ব আৰু নিজৰ ভিতৰত সতেজতাও অনুভৱ কৰিব। এজন প্ৰভাৱশালী লোকক আজি লগ পোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। ইয়ে আপোনালোকৰ ব্যক্তিত্বৰ ক্ষেত্ৰত বা আপোনালোকৰ ব্যক্তিগত কামত সহায় কৰিব। সন্তানৰ সৈতে আজি আপুনি কিছু সময় কটাবলৈ যত্ন কৰক, তেওঁলোকক সহায় কৰক। তেওঁলোকৰ ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে নিজে আগবাঢ়িবলৈ যিকোনো পৰিস্থিতিতে সফল হ'ব। আৱেগিক হৈ আজি খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। গতিকে কাৰোবাৰ সহায় কৰাৰ লগতে নিজৰ অৱস্থাৰ প্ৰতিও যত্ন ল'ব আৰু সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'বলৈ হ'লে আপুনি চিন্তাশীলভাৱে সিদ্ধান্তবোৰ কৰিব। অলপ বুদ্ধিমান আৰু স্বাৰ্থপৰ হোৱাটো আজিৰ বাবে জৰুৰী হ'ব, কাৰণ কিছুমান মানুহে আপোনাৰ বাবে সমস্যাৰ কাৰক হ'ব পাৰে বা তেওঁলোকে আপোনাৰ পৰা সুবিধা ল'ব পাৰে। গতিকে ইয়াৰ প্ৰতি আপুনি ভালকৈ মনোযোগ দিব।
নেতিবাচক চিন্তাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ বন্ধুত্বত থকা নেতিবাচক প্ৰৱণতা থকা ব্যক্তিসকল। গতিকে সেইসকলৰ পৰা আজি দূৰত্ব বজাই ৰাখিব আৰু এনেধৰণৰ সংগ লাভ নকৰিব যিজন ব্যক্তি নেতিবাচক প্ৰৱণতা। গতিকে এনে ব্যক্তিৰ পৰা আপুনি আঁতৰত থকাটোৱে ভাল হ'ব। মিডিয়া আৰু ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপুনি প্ৰচাৰত বেছিকৈ মনোযোগ দিয়ক। প্ৰচাৰ যিমানে বৃদ্ধি কৰিব সিমানে আপোনাৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়ক। ইয়াৰ ফলত আপুনি নিশ্চয় উপকৃত হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ আভ্যন্তৰীণ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ পৰিৱৰ্তন কৰক বা উন্নত কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ ব্যৱসায় উন্নত কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ আয় বৃদ্ধি কৰাটো সহায় কৰিব। গতিকে সেইবোৰ ক্ষেত্ৰতে আপুনি বেছিকৈ চিন্তা কৰক। পৰিয়ালৰ সদস্যৰ সৈতে আজি একেলগে কিছু সময় কটালে আপোনালোকৰ পাৰস্পৰিক সমন্বয় শক্তিশালী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইতিবাচকতা দেখা পাব। গতিকে পৰিয়ালৰ বাবে আজি কিছু সময় হ'লেও উলিয়াই তেওঁলোকৰ সৈতে ভাল লগা কামত আপুনি জড়িত হওক বা ঘৰতে অনুষ্ঠান এটা আয়োজন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিও প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আজি ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে আজি সতেজতা অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ সচেতনতাই আপোনাক সুস্থ কৰি ৰাখিব। নিয়মিতভাৱে আপুনি ব্যায়াম আৰু সঠিক খাদ্যাভ্যাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্য ভালদৰে বজাই ৰাখিলে আপুনি কোনো কামতে অসফল নহয় বা আপুনি আমনি নাপায়, কাৰণ আপোনাৰ ভিতৰত যি সতেজতা থাকিব সেই শক্তিয়ে আপোনাক আগুৱাই লৈ যাবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিস্থিতি আপোনাৰ ভাল পৰিৱৰ্তন আনিব আৰু আপুনি হয়তো বহুত নতুন সুযোগো বিচাৰি পাব। সেইবাবে আজি আপুনি নতুন সুযোগ পালে আপুনি কোনো কাৰণতে আওকাণ নকৰিব। কেনেদৰে আপুনি সেইবোৰ ভালদৰে সৎব্যৱহাৰ কৰিব পাৰে তাৰ প্ৰতিহে বেছিকৈ মনোযোগ দিব। ই আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি দিব। মহিলাসকলে আজি তেওঁলোকৰ ঘৰৰ প্ৰতি অলপ দায়বদ্ধতা বজাই ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ ওপৰতে সমস্ত পৰিয়ালৰ দায়িত্ব আজি থাকিব। গতিকে আপোনালোকে যদি ভালদৰে আজি সময়বোৰ কটাব পাৰে পৰিয়ালৰ সৈতে তেনেহ'লে আপোনালোকেও ইতিবাচকতা দেখা পাব। যদি আপুনি গাড়ী কিনাৰ কথা ভাবিছে তেনেহ'লে বৰ্তমান সময়ত আপুনি এই বিষয়ে পৰিকল্পনা কৰাটো ভাল হ'ব আৰু ইয়ে আপোনালোকক মানসিক শান্তি দিব আৰু লগতে ঘৰতো আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব। যদি আপুনি সম্পত্তিত ধন বিনিয়োগ কৰিব বিচাৰিছে তেনেহ'লে বৰ্তমান সময়ত আপুনি ভালদৰে তথ্য আহৰণ কৰি লওক। তাৰপিছতহে আপুনি এই ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু মনত ৰাখিব যে কাকো আপুনি পৰামৰ্শ নিদিব নোসোধাকৈ, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আনৰ ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিব আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব। যদি আপুনি নিজাববীয়াকৈ কোনো সিদ্ধান্ত বা আপোনাৰ পৰামৰ্শ দিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে নিজৰ ক্ষতি হ'ব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক, কাৰণ খঙে আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। ল'ৰা ছোৱালীৰ সৈতে আপুনি আজি কিছু সময় কটাওক। তেওঁলোকৰ ব্যক্তিত্ব গঠনত আপুনি মনোযোগ দিয়ক। তেওঁলোকক আপুনি ভাল পৰামৰ্শ দিলে তেওঁলোকে আজি ইতিবাচকতা অনুভৱ কৰিব আৰু ভৱিষ্যতেও তেওঁলোকে নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত কিছু ভাল খবৰে আপোনাক আনন্দিত কৰিব আৰু আপুনি আশা কৰা ধৰণে আজি আপোনাৰ ব্যৱসায়িক লাভো হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত সকাহ অনুভৱ কৰিব আৰু মনটো আনন্দ হ'ব। কিন্তু আপুনি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব আৰু সেইমতে যদি আপোনালোকৰ পৰিকল্পনা ৰাখে তেনেহ'লে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। নতুন দল আৰু নতুন মানুহৰ সৈতে গুৰুত্বপূৰ্ণ বৈবাহিক সম্পৰ্ক গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা বহু ধৰণৰ চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। কিছু নতুন পৰিকল্পনাও আজি কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নতুন পৰিকল্পনাই আপোনাৰ ব্যৱসায়িক উন্নতিত সহায় কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলকো আপুনি নিজৰ নিৰীক্ষণত ৰাখিব, কাৰণ তেওঁলোকৰ কিবা কাৰ্যকলাপে আপোনাৰ আজি ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। কিন্তু আপুনি যদি সতৰ্ক হৈ থাকে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ তেওঁলোকে ক্ষতি কৰিব নোৱাৰে। ব্যৱসায় আৰু পৰিয়ালৰ দুয়োটাতে সমন্বয় বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব, কাৰণ ব্যস্ত থকাৰ উপৰিও আপুনি পৰিয়ালৰ ক্ষেত্ৰতো কিছু সময় দিবলৈ আজি যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক ভাল হৈ থাকিব
আৰু পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ নিৰ্দেশনাত সম্পূৰ্ণ কৰিবলৈ আজি যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। অবিবাহিত লোকৰ মাজত আজি ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি আজি আগবাঢ়িব লাগিব। আৰু ক'ৰবালৈ যদি ভ্ৰমণ কৰিবলগীয়াও হয় এই সন্দৰ্ভত, তেনেহ'লে আজি যদি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। গতিকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ হ'লে আজি আপোনাৰ ওপৰতো বহু ধৰণৰ প্ৰভাৱ থাকিব। গতিকে আপুনি সেইবোৰ ভালদৰে চলাই নিবলৈ যত্ন কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, একো চিন্তা নকৰিব। মানসিক চাপ একেবাৰেই নল'ব, ধ্যান কৰিব আৰু নিসংগতাত কিছু সময় কটাব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ কাম থাকিব বা যিবোৰ কৰ্মব্যস্ততা থাকিব সেইবোৰ আপুনি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। কাৰণ মন শান্তি হৈ থাকিলে আপোনালোকে যিকোনো ক্ষেত্ৰতে আগবাঢ়িবলৈ সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ তথ্য লাভ কৰিব আৰু এক বিশেষ প্ৰকল্পত আপুনি আজি সেই তথ্যবোৰ যদি ৰূপায়ণ কৰে তেনেহ'লে আপুনি লাভজনক অৱস্থাত থাকিব আৰু আপুনি ভৱিষ্যতে ইয়াৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। মাথো আপোনাৰ কষ্টবোৰ আপুনি কৰি যাওক আৰু যিকোনো সপোন পূৰণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আপোনাৰ আৰ্থিক অৱস্থাও আজি মজবুত হোৱা দেখা যাব। যিকোনো কাম অতি চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰক, কাৰণ অলপ অসাৱধানতাই আপোনাৰ কাৰণে নেতিবাচক প্ৰভাৱ দিব পাৰে। কোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ মতামত গ্ৰহণ কৰক। তেওঁলোকৰ সৈতে এই বিষয়ে ভালদৰে কথা বতৰা পাতক। তাৰ ভিতৰত আপোনালোকৰ আলোচনা হোৱাৰ ফলত আপুনি ভাল সিদ্ধান্ত উপনীত হ'ব। যদি আপুনি ঠাইখন সলনি কৰাৰ কথা ভাবিছে তেনেহ'লে খৰখেদা নকৰিব। সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি যদি নিজৰ ঠাই সলনি কৰিব বিচাৰে তেনেহ'লে আপুনি ভাল ফল নাপাব পাৰে। গতিকে সঠিক সময়ৰ বাবে এইখিনি কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হৈ আছে। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু আপোনাৰ যিবোৰ দৈনিক কাৰ্যকলাপ চলে সেই তাৰ পৰা আপুনি স্বাভাৱিক ফল লাভ কৰিব। নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত আজি আপুনি ভাল সুযোগ পাব আৰু আপোনাৰ এই ক্ষেত্ৰত যদি আপুনি প্ৰচাৰৰ ক্ষেত্ৰত আৰু অধিক কষ্ট কৰে তেনেহ'লে আৰু অধিক ভাল ফলাফল ওলাই আহিব। আপোনাৰ আজি লেনদেনৰ ক্ষেত্ৰত নিজৰ একাউণ্টবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। তাত ভালদৰে হিচাপ নিকাচ ৰাখিব। নহ'লে সময়ত যদি আপোনালোকে এইবোৰ ভালদৰে ৰক্ষা কৰি নচলে তেনেহ'লে আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱ থাকিব পাৰে আৰু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ৰ পৰা আপুনি ভালদৰে একাউণ্টবোৰ মেইনটেইন কৰি চলিবলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ আজি কৰ্মস্পৃহা কমি যোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কামৰ গতি কিছু লেহেমীয়া হ'ব পাৰে। গতিকে আপুনি তেওঁলোকক সঠিক গুৰুত্ব দিবলৈ চেষ্টা কৰক আৰু কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি নতুন কৌশল অৱলম্বন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হ'ব আৰু আপোনালোকে আজি ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আপোনালোকৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতে আজি আপুনি ভালদৰে সময়বোৰ কটালে আজি পৰিয়ালত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব আৰু পৰিয়ালত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি আজি উপনীত হ'ব পাৰিব, কাৰণ ঘনিষ্ঠ আত্মীয়ৰ সহযোগত আপোনাৰ পৰিয়ালৰ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। গতিকে আজি আপোনালোকৰ সকলো সদস্যই সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ আপোনালোকৰ ভুল বুজাবুজিৰ উদ্ভৱ হ'ব পাৰে। গতিকে স্বভাৱত শান্তি ৰাখিবলৈ চেষ্টা কৰিব। খঙে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। সেইবাবে আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখি আগবাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ধৈৰ্য বজাই ৰাখক আৰু শক্তিৰ বজাই ৰাখিবলৈ হ'লে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাবলৈ চেষ্টা কৰক, অৰ্থাৎ আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিক চাপ কম কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিজে সতৰ্ক হ'ব লাগিব আৰু সেইমতে আপুনি কাৰ্যপ্ৰণালীবোৰ ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বাবে এইটো এটা ভাল সময়। আপোনাৰ বাবে ভাল পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে এই ভাল সময়খিনি আপুনি ভালদৰে সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু কোনো কাৰণতে যাতে এই সুযোগবোৰ আপোনাৰ হাতৰ পৰা গুচি নাযায় তাৰ প্ৰতিও ধ্যান দিব। বিনিয়োগৰ বিষয়ে কিছু তথ্য লাভ কৰি আপুনি আজি লাভজনক অৱস্থাত থাকিব। আপোনাৰ পৰিকল্পনাত আপোনাৰ পৰিয়ালৰ সদস্যসকলকো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক, কাৰণ পৰিয়ালৰ সদস্যৰ পৰা আপুনি
ভাল তথ্য আহৰণ কৰিব পাৰিব আৰু সিদ্ধান্ত লোৱাটো আপোনাৰ সহজ হ'ব। আত্মীয়ৰ সৈতে আজি আপোনালোকে কিছু সময় কটাওক, তেওঁলোকক আপুনি উপহাৰ বিনিময় কৰাৰ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। এই সময়ত আপুনি বহুত কষ্ট কৰিব লগা হ'ব পাৰে। কথাটো মনোযোগ দিব আৰু অসাৰ কথা বতৰাত একেবাৰে আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰিব। আপোনাৰ চিন্তাধাৰা উন্নত কৰিবলৈ চেষ্টা কৰক আৰু ইতিবাচকতা বজাই ৰাখিব। এনে কৰিলে আপোনালোকে কাম কৰিও শান্তি লাভ কৰিব। আৰু কোনো কাৰণতে যাতে আপোনাৰ মনলৈ বেয়া চিন্তাবোৰ নাহে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। সেইবাবে আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থাকিব বা তেওঁলোকৰ সৈতে সংকলাপ নকৰিব। আজি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি অলপ যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত যদি পঢ়া শুনাৰ ক্ষেত্ৰত কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰ আপুনি নিজে চেষ্টা কৰি হ'লেও সমাধান কৰি দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি নিজেই ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তই সৰ্বোত্তম বুলিও প্ৰমাণিত হ'ব। আৰু যদি প্ৰয়োজন হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ ল'ব পাৰে। মেচিন কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু গ্ৰাহকৰ লগত আপোনালোকৰ লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰাটো উচিত হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি তেওঁলোকৰ সৈতে যদি কিবা নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব। গতিকে কৰ্মচাৰীসকলকো সেইভাৱেই আপুনি ৰাখিবলৈ চেষ্টা কৰিব, যাতে সকলো গ্ৰাহকৰ সৈতে তেওঁলোকে ভালদৰে লেনদেন কৰাৰ চেষ্টা কৰে আৰু কথা বতৰাবোৰো ভালদৰে বজাই ৰাখে। এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত সন্মান বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ আয়ৰো উন্নতি দেখা পাব। বিবাহিত জীৱনত আপোনালোকে পাৰস্পৰিক সমন্বয়ত বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ পৰিয়ালত কোনো বাহিৰা ব্যক্তিৰ হস্তক্ষেপ নহয়, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো অৱনতি ঘটিব পাৰে আৰু লগতে পৰিয়ালতো আপোনালোকৰ বিশৃংখলাৰ সৃষ্টি হ'ব পাৰে। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহক, পৰিয়ালৰ সদস্যৰ সৈতে একেলগে আলোচনাত বহক। যিকোনো সমস্যাৰ ক্ষেত্ৰত সমাধান আপোনালোকে কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে পৰিয়ালত সৃষ্টি হোৱা সৰু সৰু যিবোৰ কথা বতৰা বা নেতিবাচক কথাবোৰ সেইবোৰ আওকাণ কৰি চলাটো সকলোৰে বাবে ভাল হ'ব। আৰু ত্যাগ কৰি আপোনালোকে চলক, তেতিয়াহ'লে দেখিব যে পৰিয়ালত আপোনালোকে ভাল ফলাফল লাভ কৰিছে আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে দিনটোৰ আৰম্ভণিতে আপুনি যোগাসন আৰু ধ্যান ধাৰণাৰ চেষ্টা কৰক বা যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি নিজৰ দিনটো ভাল কৰিবলৈ সক্ষম হ'ব, কাৰণ মানসিক শান্তি লাভ কৰিব ইয়াৰ পৰা আৰু সিদ্ধান্তবোৰো আপোনালোকে ভালদৰে ল'বলৈ সক্ষম হ'ব। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু সঠিক খাদ্যাভ্যাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।